শিমলীতলাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নাও দুৰ্ঘটনাত পতিত হৈ যেহেতু 5জনকৈ লোকৰ শোকাবহভাৱে মৃত্যু হৈছিলে অঞ্চলজুৰি শোকৰ বন্যা বৈছিলে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী উপস্থিত হৈছে আৰু সাহায্য প্ৰদান কৰিছে মৃতকৰ পৰিয়াললৈ আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো দৃশ্যাংশ আগবঢ়াইছে এই মুহূৰ্তত যেহেতু শিমলীতলাত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছিল শ্মশানৰ পৰা মৃতকৰ অন্তিম সংস্কাৰ কৰি উভতি অহাৰ পথতেই নাও দুৰ্ঘটনাত পতিত হৈছিল 5জনকৈ লোক আৰু 5জন লোকৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু সেই স্থানত আজি উপস্থিত হৈছে গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাও ডুবি মৃত্যু হোৱা পৰিয়ালক সমবেদনা জনোৱাৰ লগতে 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে গোৱালপাৰা জিলাৰ শিমলীতলাত যেহেতু নাও ডুবি মৃত্যু হৈছিল মঞ্জিত সাহা জগত কৰ্মকাৰ সুজন মালাকাৰ গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰ আৰু তেওঁলোকৰ ঘৰত আজি উপস্থিত হৈছে গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃশ্যাংশ আগবঢ়াইছে মুহূৰ্তত মৃতকৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমবেদনা জনোৱাৰ লগতে 4 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু উল্লেখ যে বৃহস্পতিবাৰৰ দিনা এজন মৃতকৰ সদগতি কৰি নাৱেৰে উভতি অহাৰ পথতে নাও ডুবি নিৰুদ্দেশ হৈছিল 5গৰাকীকৈ লোক আৰু বহু সময়ৰ অন্তত 3জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু 2জনকৈ লোক আচলতে সন্ধানহীন অৱস্থাত আছিল কিন্তু অৱশেষত আটাইকেইজন লোকৰে 5জনকৈ লোকৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে পৰিয়ালত শোকৰ বন্যা বিয়পিছে গোৱালপাৰা জিলাৰ শিমলীতলাৰ দৃশ্য আমি দেখুৱাই আছো নাও ডুবি মৃত্যু হোৱা মঞ্জিত সাহা জগত কৰ্মকাৰ সুজন মালাকাৰ গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰৰ ঘৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰিছে লগতে শোকসন্তপ্ত পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুহূৰ্তত ভাষ্য আহি পৰিছে আমি ভাষ্য আগবঢ়াইছো মোৰ ইয়ে দাবী আৰু মোক এতিয়া আন্তনৰ মাজত এইখিনি দিল যে অলপ অনুদান কিবা এটা দি গৈছে এই চেক দি গৈছে এটা কিনিছে মই চাওঁ নাই এতিয়া কিমান বা দিছে আৰু কিবা ক'লে কিবা আশ্বাস দিছে আশ্বাস অলপ দিছে কি কৈছে ছোৱালীটা ডিগ্ৰী পাছ আছে কি কোৱা কৰে এতিয়া কোৱা নাই আকৌ এখনো ঘৰত ল'ৰা মানুহ নাই আৰু হা কি পঢ়ি আছে সেইটো সুধিছে ডিগ্ৰী পাছ কৰিছে কৈছোঁ কিবা এটা ইয়াক ব্যৱস্থা কৰি দিব লাগে মনটো ল'ৰা নাই ছোৱালী মই বেমাৰ মানুহটা মই চলব নোৱাৰোঁ মই মেডিকেলৰ পৰা কিমান দিন আগতে আহিছোঁ আমি শুনালো দৃশ্যাংশ দেখুৱাই আছো শিমলীতলাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি শোকসন্তপ্ত পৰিয়ালৰ আগত উপস্থিত হৈছে গৈ সমবেদনা জ্ঞাপন কৰিছে লগতে 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বৃহস্পতিবাৰে ভয়ংকৰ নাও দুৰ্ঘটনাত পতিত হৈছিল 5জনকৈ লোক শ্মশানৰ পৰা ঘূৰি আহোঁতেই দুৰ্ঘটনাত পতিত হৈছিল মৃতকৰ অন্তিম সৎকাৰ কৰি ঘূৰি আহোঁতে নাও দুৰ্ঘটনা হৈ নিৰুদ্দেশ হৈছিল 5জনকৈ লোক আৰু অৱশেষত উদ্ধাৰ কৰা হৈছে 5জন লোকৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এতিয়া মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে মৃতকৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ ক্ষোভ প্ৰকাশ কৰিছে সমবেদনা জ্ঞাপন কৰিছে লগতে 4 লাখকৈ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে মোক এতিয়া আন্তনৰ মাজত এইখিনি দিল যে অলপ অনুদান কিবা এটা দি গৈছে এই চেক দি গৈছে এটা কিনিছে মই চাওঁ নাই এতিয়া কিমান বা দিছে আৰু কিবা ক'লে কিবা আশ্বাস দিছে আশ্বাস অলপ দিছে কি কৈছে ছোৱালীটা ডিগ্ৰী পাছ আছে কি কোৱা কৰে এতিয়া কোৱা নাই আকৌ এখনো ঘৰত ল'ৰা মানুহ নাই আৰু হা কি পঢ়ি আছে সেইটো সুধিছে ডিগ্ৰী পাছ কৰিছে কৈছোঁ কিবা এটা ইয়াক ব্যৱস্থা কৰি দিব লাগে মনটো ল'ৰা নাই ছোৱালী মই বেমাৰ মানুহটা মই চলব নোৱাৰোঁ মই মেডিকেলৰ পৰা কিমান দিন আগতে আহিছোঁ ৰাতি হ'লে মোক এই উশাহ ল'বৰ কাৰণত নাকত এটা হেৰি দিয়ে অক্সিজেন নিচিনা ল'ব লাগে আৰু নাৰ্ভৰো মোৰ প্ৰব্লেম আছে মোৰ নাৰ্ভৰো এইগিলাক গোটাই বিষাই এইগিলা মই চলব নোৱাৰোঁ কথা কাম কৰি যা খাম মই এতিয়া মোৰ ক্ষমতা নাই কৰ্মসংস্থানৰ মাজত কোৱা নাই মোক কিন্তু মোৰ ল'ৰাটাই কৰিছিল শিলা কৰ্ম কৰোঁতে সেই ল'ৰাটা গুচিয়ে গ'ল থকালি এতিয়া ধৰক যি কৰা ছোৱালীটাই যি মোৰ সৰকা ছোৱালীটাক কিবা কৰি দিলে মোৰ ইয়ে দাবী আৰু 5 টাকা দিছে যে কেতিয়াবা
অলপ চাম মই বুজি সেনেকা কৈছে আৰু কি আপোনাৰ ল'ৰাজনৰ নাম কি আছিলে পচন্দিত চাহা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110